Hello everyone, welcome to my channel Vidyarthi Assam. Moi Priyanka. So আজি মই আকো তোমালোকৰ এই ইকোনমিক্স চেপ্টাৰৰ 3rd 4th number part to লৈ আহিছো. So কালি জেনেকে আমি লাষ্ট ভিডিওটো জেনেকে আমি মুদ্ৰাৰ কাৰ্যাৱলী মুদ্ৰা বৈশিষ্ট্যবিলাক ডিসকাস কৰিছো. So আজি ডিসকাস কৰে মুদ্ৰাৰ শ্ৰেণী বিভাজন. So ভিডিওটো স্টার্ট কৰাৰ আগতে মই তোমালোকক এটা কথা কৈ দিও. If anyone interested, then মই ক্লাস 9 আৰু ক্লাস 10 ৰ সোশিয়ালৰ টিউশন পঢ়াও. So যদি কোনোবা যদি তোমালোক যদি ইন্টারেস্টেড হোৱা, then please মোক কন্টাক্ট কৰিব পাৰা. কমেন্টত জনাবা মোক আৰু ভিডিওটো স্কিপ নকৰি পেলে ফাৰ্ষ্ট পৰা শেষলৈকে চাবা. সো বলা আজি ভিডিওটো আৰম্ভ কৰো. সো ভিডিওটোৰ আজিৰ টপিকটোৰ মেইন পইণ্টটো হৈছে কি মুদ্ৰাৰ শ্ৰেণী বিভাজন. মুদ্ৰাৰ এই শ্ৰেণী বিভাজনটো কি গোটেইখিনি বস্তু আমি আজি ডিসকাস কৰিম. বহল অৰ্থত মুদ্ৰা দুই প্ৰকাৰৰ, হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা. তে কৈছে মুদ্ৰা কেই প্ৰকাৰৰ বুলি কৈছে দুই প্ৰকাৰৰ. যে এটা কি হিচাপ নিকাচৰ মুদ্ৰা আৰু এটা কি হৈছে প্ৰকৃত মুদ্ৰা. হিচাপ নিকাচৰ মুদ্ৰা এটা ধাৰণাৰহে প্ৰকৃত মুদ্ৰাও হিচাপ নিকাচৰ মুদ্ৰা. সো হিচাপ নিকাচৰ মুদ্ৰা ধাৰণাটোৰ পৰিৱৰ্তন নহয়, প্ৰকৃত মুদ্ৰাৰ ৰূপান্তৰ হয়. যে প্ৰথম কি কৈছে হিচাপ নিকাচৰ মুদ্ৰাটো এটা ধাৰণা, আমি একটা ধাৰণা এটা কৰি ল'ব পাৰিম. বাট প্ৰকৃত মুদ্ৰাটো কি হৈছে এখন হিচাপ নিকাচৰ মুদ্ৰা. নেক্সট কি কৈছে হিচাপ নিকাচৰ মুদ্ৰাৰ ধাৰণাটোৰ পৰিৱৰ্তন হয়. বুজিলে ধাৰণাবিলাক কি হয় মানুহৰ চেঞ্জ হয় নে নহয়? অবভিয়াছলি হয়. সো হিচাপ নিকাচৰ যোনটো মুদ্ৰাৰ যোনটো মানে ধাৰণাটো কি হয় চেঞ্জ হয়, প্ৰকৃত মুদ্ৰাৰ ৰূপান্তৰ হয়. প্ৰকৃত মুদ্ৰাটোৰ কি হয় ৰূপান্তৰ হয়. আজি যি প্ৰকৃত মুদ্ৰা ভৱিষ্যতেও সি প্ৰকৃত মুদ্ৰা হৈ নাথাকে. আজিৰ দিনটোত যোনটো প্ৰকৃত মুদ্ৰা হৈছে ইন ফিউচাৰ গৈ পেলাই সেইটো প্ৰকৃত মুদ্ৰা হৈ নাথাকিবও পাৰে. কিন্তু প্ৰকৃত মুদ্ৰা যিয়েই নহওক কিয় সেই মুদ্ৰা হিচাপ নিকাচৰ মুদ্ৰা হৈয়ে থাকিব. সে কৈছে প্ৰকৃত মুদ্ৰাটো লাগিলে যি নহওক যেনেকুৱাই নহওক কিয় কিন্তু সেইটো কিন্তু হিচাপ নিকাচৰ মুদ্ৰা হৈ থাকিব গোটেই মানে জীৱন. আন এটা উদাহৰণৰ সহায়ত হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাৰ পাৰ্থক্য ব্যাখ্যা কৰিব পাৰি. ভাৰতবৰ্ষৰ সংবিধানত প্ৰধানমন্ত্ৰীৰ পদবীটো আছে, কিন্তু সদায় একেজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী হৈ নাথাকে. কিন্তু প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত ব্যক্তিগৰাকীয়ে সদায় প্ৰধানমন্ত্ৰীৰ ভূমিকা পালন কৰিব লাগিব আৰু সেই মৰ্মে নিৰ্ধাৰিত কাৰ্য সম্পাদন কৰিব লাগিব. প্ৰধানমন্ত্ৰীৰ বাপটো যদি হিচাপ নিকাচৰ মুদ্ৰা হয় তেনেহলে প্ৰধানমন্ত্ৰী গৰাকী হ'ব প্ৰকৃত মুদ্ৰা. সো আমাক মানে ইজি এটা মেথডত তোমালোকক বুজাই দিছে, এটা উদাহৰণ দিছে যে কি কৈছে প্ৰধানমন্ত্ৰীৰ যোনটো পদ, ঠিক আছে এইটো পদ প্ৰধানমন্ত্ৰীৰ পদ আজিৰ পৰা লাগিলে 10 বছৰ পিছতে কোৱা বা আজিৰ পৰা 10 বছৰ আগতে কোৱা যি হয় সেইটো প্ৰধানমন্ত্ৰীৰ পদ হয়. বাট কি হয় 5 বছৰ পিছৰ হ'বই পাৰে প্ৰধানমন্ত্ৰী চেঞ্জ হ'বই পাৰে, কোনো ডাঙৰ কথা নহয়. যে আগতে যোনজন আছিল এতিয়াও যে তেওঁই আছে তেনেকুৱাটো কোনো কথা নাই. এতিয়াও চেঞ্জ হৈছে, বেলেগ এজন আহিছে, তেওঁৰ যদি পিছত আৰু বেলেগ কোনোবা আহিব পাৰে বা তেওঁ থাকি যাব পাৰে. তো সেইকাৰণে কি কৈছে যে প্ৰকৃত মুদ্ৰাটো হৈছে কি প্ৰধানমন্ত্ৰী গৰাকীজন, ঠিক আছে, আৰু প্ৰধানমন্ত্ৰীৰ পদটো হৈছে কি হিচাপ নিকাচৰ মুদ্ৰা. সো অবভিয়াছলি তোমালোকৰ আই থিংক মানে এইটোৰ ওপৰত ক্লিয়াৰ হৈ গৈছে. নেক্সট দিছে বিভিন্ন সময়ত বিভিন্ন সামগ্ৰীয়ে প্ৰকৃত মুদ্ৰাৰ ভূমিকা পালন কৰি আহিছে আৰু লগে লগে সেই সামগ্ৰীয়ে হিচাপ নিকাচৰ মুদ্ৰাৰ দায়িত্ব পালন কৰি আহিছে. যে কি কৈছে বহুত মানে বিভিন্ন সময়ত কি কৈছে সামগ্ৰীয়ে প্ৰকৃত মুদ্ৰাৰ কি কৈছে ভূমিকাটো পালন কৰি আহিছে আৰু কি হৈছে লগে লগে হিচাপ নিকাচ মুদ্ৰাৰ দায়িত্বও পালন কৰি আহিছে. মুদ্ৰাৰ ক্ৰমবিকাশ সম্পৰ্কে আলোচনা কৰোঁতে এই বিষয়ে আলোচনা কৰা হৈছে প্ৰকৃত মুদ্ৰা কেইবা প্ৰকাৰৰ হ'ব পাৰে. সো ফাৰ্ষ্ট অফ অল মই ইয়াত তোমালোকক যেহেতু পইণ্টটো দি দিওঁ যে মুদ্ৰা কেই প্ৰকাৰ. সো ইয়াত যেনেকৈ তোমালোকে দেখা পাই আছে যে মুদ্ৰা কেই প্ৰকাৰ দি দিছোঁ. এটা হৈছে হিচাপ নিকাচৰ মুদ্ৰা, নেক্সটটো হৈছে কি ছেকেণ্ডটো প্ৰকৃত মুদ্ৰা. তো এতিয়া ইয়াত দিছে যে প্ৰকৃত মুদ্ৰা কেইটা ভাগত ভাগ কৰা হৈছে, যে 15টা ভাগত ভাগ কৰা হৈছে. তোমালোকে ইয়াত চোৱা যে প্ৰকৃত মুদ্ৰাৰ ভাগ কেইটা দিছে 15টা.
তো ফাৰ্ষ্টটো কি দিছে সামগ্ৰী মুদ্ৰা, ছেকেণ্ডটো জন্তু মুদ্ৰা, থাৰ্ডটো হৈছে ধাতু মুদ্ৰা, ফ'ৰ্থ কাগজী মুদ্ৰা, ফিফথ বিহিত মুদ্ৰা, 6 অবিহিত মুদ্ৰা, 7 আদেশী মুদ্ৰা, 8 প্ৰতীক মুদ্ৰা, 9 চেক মুদ্ৰা, 10 মান মুদ্ৰা, 11 তপত মুদ্ৰা, 12 সংকুচিত মুদ্ৰা, 13 সুলভ মুদ্ৰা, 14 কলা মুদ্ৰা আৰু 15 নম্বৰটো হৈছে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। তো এই 15টা মুদ্ৰা কি এইবিলাক মানে একচুৱেল কি হয়, সো গোটেইখিনি বস্তু আমি আজি ডিসকাস কৰিম। তো ফাৰ্ষ্টটো যেনেকৈ দিছে সামগ্ৰী মুদ্ৰা, কিছুমান কিন্তু তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাকতো পাই আহিছা। সো সেইকাৰণে মই ইয়াতে এটা কথা কৈ দিব বিচাৰিছোঁ যে চোৱা যদি তোমালোকে এনেকৈ আহি ফালে ফটককৈ পাৰ্ট 2 বা পাৰ্ট 4 তেনেকৈ যদি তোমালোকে ভিডিঅ'জখিনি চোৱা, সো অবভিয়াছলি তোমালোকৰ বুজিবলৈ বহুত টাফ হৈ যাব বস্তুখিনি। সো সেইকাৰণে মই তোমালোকক ৰিকুৱেষ্ট কৰিম এজ এজন টিচাৰ যে তোমালোকে ফাৰ্ষ্টৰ পৰা যিখিনি ভিডিঅ'জবিলাক আহি আছে, মই মোৰ ভিডিঅ'জখিনি লাগিলে এদিন পিছতে হওক বা সদায় যদি আহি আছে, তো তোমালোকে ভিডিঅ'জখিনি চাবলৈ চেষ্টা কৰিবা আৰু প্ৰথমৰ পৰা শেষলৈকে চাবা, বিকজ নহ'লে তোমালোকৰ কি হৈ যাব কনফিউজনছ থাকি যাব, আৰু যদি বুজাৰ সময়তে যদি কনফিউজনছ থাকি যায়, তো তোমালোকে যিমানেই ট্ৰাই নকৰা কিয় সেইখিনি বস্তু তোমালোকে যেতিয়া অবভিয়াছলি তোমালোকে যেতিয়া মুখস্থ কৰিবলৈ যাবা বা শিকিবলৈ যাবা, তাত কিন্তু বহুত ধৰণৰ প্ৰব্লেমছ তোমালোকে দেখা পাবা। সো যাৰ কাৰণে মই তোমালোকক ৰিকুৱেষ্ট কৰি আছোঁ যে ভিডিঅ'জখিনি একে প্ৰথম পাৰ্ট 1ৰ পৰা যেইকেইটাই পাৰ্ট আহে গোটেইখিনি চাবলৈ চেষ্টা কৰিবা। সো এটা লেচন তেতিয়া মানে ভালকৈ তোমালোকে বুজি পাবা। সো এতিয়া যেনেকৈ আমি সামগ্ৰী মুদ্ৰা, জন্তু মুদ্ৰা, ধাতু মুদ্ৰা, কাগজী মুদ্ৰা, চেক মুদ্ৰা এইবিলাক বস্তু কি কৰিছোঁ মই আমি আগৰ ভিডিঅ'বিলাকত চাবা তোমালোকে এইবিলাক ডিছকাছ কৰিছোঁ, বাট তথাপি মই আজি আকৌ ডিছকাছ কৰি দি আছোঁ। তো ফাৰ্ষ্টটো আছে কি সামগ্ৰী মুদ্ৰা। তো ইয়াত যেনেকৈ আছে বিনিময় প্ৰথাত সামগ্ৰীয়ে আছিল বিনিময়ৰ মাধ্যম, সামগ্ৰীয়ে আছিল হিচাপ নিকাচৰ মুদ্ৰা আৰু লগতে প্ৰকৃত মুদ্ৰা। সো আমি ফাৰ্ষ্ট ভিডিঅ' মোৰ ফাৰ্ষ্ট যোনটো ভিডিঅ' আহিছে সেইটোতে আছিলে যে বিনিময় প্ৰথা কি, বিনিময় বস্তুটো কি। সো বিনিময়ত যেনেকৈ কি হৈছে যে মই তোমাক কিবা এক্সচেঞ্জত মই তোমাক কিবা এটা দিম, সো তুমি মোক সেই এক্সচেঞ্জত কিবা এটা দিবা, সেইটোৱে আছিলে মানে তেতিয়াৰ টাইমত সামগ্ৰীৰে বিনিময় কৰা হৈছিলে, সেইটোৱে হৈছে কি সামগ্ৰী মুদ্ৰা। নেক্সটটো আছে জন্তু মুদ্ৰা। জন্তু একোটা বিনিময়ৰ মাধ্যম হ'লে জন্তু মুদ্ৰাৰ সৃষ্টি হয়। যে ইয়াত যেনেকৈ লিখা আছে বিশেষকৈ ছাগলী, সো অবভিয়াছলি আগতেও পাই আহিছোঁ যে জন্তুটোক কি কৰিছে এটা বিনিময়ৰ মাধ্যম হিচাপে লৈ লৈছে, বিনিময় মুদ্ৰা বনাই দিছে। যেনেকৈ ছাপ'জ মই তোমাক যদি 10টা মানে এটাই যদি ছাগলী দিছোঁ, তাৰ বিনিময়ত তুমি আকৌ মোক কিবা এটা জন্তু এটা দিবা, ঠিক আছে। সেইটো টাইমত কি আছিলে জন্তু কিন্তু মুদ্ৰাত মানে বিনিময় আদান প্ৰদান কৰা হৈছিলে। থাৰ্ড নম্বৰটো আছে ধাতুগত মুদ্ৰা। সোণ বা ৰূপৰ গ্ৰহণযোগ্যতা আছে। এই দুয়োবিধ ধাতু বেলেগ বেলেগ আৰু একেলগে বিনিময়ৰ মাধ্যম হ'লে ধাতুগত মুদ্ৰা প্ৰচলন হয়। যে সোণ বা ৰূপ দি পেলাইও কি কৰা হৈছিলে মানে এইটোকো মুদ্ৰা বুলি ব্যৱহাৰ কৰা হৈছিলে। নেক্সট ফ'ৰ্থ নম্বৰটো আছে কাগজী মুদ্ৰা। কাগজী মুদ্ৰাই ধাতুগত মুদ্ৰাৰ স্থান অধিকাৰ কৰিছে। বিনিময়ৰ মাধ্যম হিচাপে কাগজী মুদ্ৰাৰ ব্যৱহাৰ হৈছে। পূৰ্বৰ কাগজী মুদ্ৰা সমমূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত হৈছিল। উদাহৰণস্বৰূপে 100 টকাৰ কাগজী মুদ্ৰা 100 টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল। এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক বা পৰিৱৰ্তন কাগজী মুদ্ৰা বোলা হৈছিল। বৰ্তমান কাগজী মুদ্ৰা হ'ল অপ্ৰতিনিধিত্বমূলক বা অপৰিৱৰ্তনীয় কাগজী মুদ্ৰা। এই মুদ্ৰা পূৰ্বৰ দৰে সোণ বা ৰূপলৈ ৰূপান্তৰ নহয়। যে ফাৰ্ষ্টত কি কৰা হৈছিলে কাগজী মুদ্ৰাকো কি কৰা হৈছিলে সোণ বা ৰূপৰ কি হৈছে ৰূপলৈ ৰূপান্তৰিত কৰা হৈছিলে প্ৰথমে, কিন্তু এতিয়া কি হৈছে এই কাগজী মুদ্ৰা কিন্তু কোনো সোণ বা ৰূপৰ লগত পৰিৱৰ্তন কৰা হোৱা নাই। ফিফথ নম্বৰ আছে বিহিত মুদ্ৰা। যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই বিহিত মুদ্ৰা। এনে মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শোৱাজন আইনমতে দণ্ডনীয় হ'ব। ভাৰতবৰ্ষত বৰ্তমান প্ৰচলিত কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা বিহিত মুদ্ৰা। বিহিত মুদ্ৰা দুই প্ৰকাৰৰ, সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা। কি কৈছে
যে বিহিত মুদ্ৰাটো হৈছে কি যে যদি কোনোবাই এই বিহিত মুদ্ৰাটো হৈছে মুদ্ৰা গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই বিহিত মুদ্ৰা আৰু এই মুদ্ৰাটোক যদি কোনোবাই যদি মানে আপত্তি জনায় তো কি হ'ব আইনমতে দণ্ডনীয় হ'ব আৰু কি হৈছে এতিয়া কি হৈছে এই কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰাই হৈছে বিহিত মুদ্ৰা বাট এই বিহিত মুদ্ৰা কিন্তু দুটা ভাগত ভাগ কৰা হৈছে দুটা ভাগ কি এটা হৈছে সসীম বিহিত মুদ্ৰা এটা হৈছে অসীম বিহিত মুদ্ৰা যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা হ'ব এই মুদ্ৰা নাথাকিলে কিছুমান লেনদেনৰ ক্ষেত্ৰত আহুকালে দেখা দিব ধৰি লোৱা যেনে তুমি এডৰা ভূমি বিক্ৰী কৰিছা ভূমিডৰাৰ মূল্য 10 লাখ টকা ভূমি ক্ৰয় কৰোতা জনে 10 লাখ টকা কম মূল্যৰ মুদ্ৰাৰ ৰূপত আদায় দিলে তোমাৰ অসুবিধা নহব জানো গতিকে কম মূল্যৰ কাগজী বা ধাতু মুদ্ৰা সেই ক্ষেত্ৰত সীমিত বা অসীমিত অসীম বিহিত মুদ্ৰা হ'ব অধিক মূল্যৰ মুদ্ৰা বা অসীম বিহিত মুদ্ৰা এই ক্ষেত্ৰত অসীম বিহিত মুদ্ৰা হ'ব পাৰে এই মুদ্ৰা সহায়ত অধিক মূল্যৰ লেনদেন সম্পাদন কৰিব পাৰি উদাহৰণটো যেনে উল্লেখ কৰা 10 লাখ টকা এই মুদ্ৰাৰ ৰূপতে আদায় দিব পাৰি যে কি কৈছে যে সসীম বিহিত মুদ্ৰাটো হৈছে কি সাপোজ কোনোবা তুমি এটা যদি মাটি এটা বিক্ৰী কৰিছা তাত যদি তোমাক যদি 10 লাখ টকা কম মূল্যৰ মুদ্ৰাৰ ৰূপত মানে সাপোজ 10 লাখ টকা ন তা এতিয়া মই আগৰ কথাই কৈছো যে যদি 2000 টকাৰ নোটস হয় সো বেছি মানে নহব বান্ডেলটো আৰু ইমান বেছি নহয় 10 লাখ টকা ইমান কোনতে হৈ যাব বাট যদি ইমান বেছি এটা এমাউন্ট তুমি যদি খুচৰাত যদি দিবলৈ যোৱা 100 টকা 200 টকা 50 টকা 20 টকা 10 টকা তে কিমান হ'ব হিউজ হৈ যাব ন পইচা সো হেখিনি লৈ যোৱাটো প্ৰবলেম হেখিনি কেৰি কৰাও প্ৰবলেম বহুত প্ৰবলেম যাহি যাব সো হে কাৰণে কৈছে যে হেতুই হৈছে কি সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা কি হৈছে যে তোমাৰ 10 লাখ টকা এই মুদ্ৰাৰ ৰূপতে আদায় দিব পাৰি ঠিক আছে নেক্সট আছে 6 নম্বৰ পইণ্ট অবিহিত মুদ্ৰা যি মুদ্ৰা গ্ৰহণযোগ্যতা আইনসংগত নহয় অৰ্থাৎ যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায় সেই মুদ্ৰাই হ'ব অবিহিত মুদ্ৰা যেনে চেক মুদ্ৰা সো চেক মুদ্ৰাটো হৈছে কি অবিহিত মুদ্ৰা যেনেকে এই মুদ্ৰাটো কি নহয় গ্ৰহণযোগ্যতা আইনসংগত নহয় ঠিক আছে 7 নম্বৰ পইণ্ট আদেশী মুদ্ৰা চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় সেই মুদ্ৰাই হ'ব আদেশী মুদ্ৰা কাগজী বা ধাতু মুদ্ৰা আদেশী মুদ্ৰাৰে উদাহৰণ চৰকাৰী কৰ্তৃত্বৰ দ্বাৰা এই মুদ্ৰা সমৰ্থিত কি কৈছে চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময়ৰ মাধ্যম চৰকাৰৰ আদেশৰ ভিত্তিত যোনটো মুদ্ৰা মানে বিনিময়ৰ মাধ্যম হৈ পৰিব হেতু হৈছে কি আদেশী মুদ্ৰা নেক্সট প্ৰতীক মুদ্ৰা যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য বা খুদিত মূল্য বা লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক সেই মুদ্ৰাই হ'ব প্ৰতীক মুদ্ৰা মুদ্ৰাৰ ওপৰত যিটো সংখ্যা লিখা থাকে সেইটো হ'ল প্ৰতীক মূল্য প্ৰাদৰ্শিক মূল্য যেনে 100 টকাৰ নোট এখনৰ ওপৰত ভাৰতীয় সংবিধানৰ 8ম অনুসূচিত উল্লেখিত 22টা ভাষাত 100 শব্দটো লিখা থাকে কিন্তু 100 টকীয়া নোটখন যি কাগজেৰে তৈয়াৰী সেই কাগজ টুকুৰাৰ মূল্য 100 টকাতকৈ বহুত কম হ'ব ঠিক হেদৰে 5 টকীয়া ধাতু মুদ্ৰা এটাৰ ওপৰত খোদিত কৰা থাকে 5 সংখ্যাটো কিন্তু সেই মুদ্ৰাটো যি ধাতুৰে তৈয়াৰী কৰা হৈছে সেই ধাতুৰ মূল্য 5 টকাতকৈ কম হ'ব বৰ্তমান আমি দেখা প্ৰায় সকলোবোৰ ধাতু মুদ্ৰা প্ৰতীক মুদ্ৰা যে কৈছে প্ৰতীক মুদ্ৰাটো কি সাপোজ হোৱা এতিয়া 100 টকাৰ যোনটো মুদ্ৰা আছে ন মানে সৰি 100 টকাৰ যোনটো মানে কাগজী মুদ্ৰাটো আছে তাক তোমালোকে চাবা যে কি হৈছে সংবিধানত যি 22টা ভাষায় মানে পাইছে সেই 22টা ভাষাতে লিখা থাকে 100 টকা বুলি অসমীয়াটো আছে বেঙ্গলীটো আছে হিন্দীত আছে বহুত বেলেগ বেলেগ ল্যাঙ্গুৱেজত আছে সো
সেইখিনি বস্তু আৰু এটা কথা কি 100 টকাটো যোনটো কাগজৰে বনোৱা সেই কাগজটো কিন্তু 100 টকা দাম নহয় 100 টকাতকৈ কম দাম ঠিক আছে ঠিক তেনেদৰে কি আৰু এটা উদাহৰণ কি দিছে 5 টকীয়া যোনটো কয়েন্স ঠিক আছে 5 টকাটো কয়েন্স আহে সো এই কয়েন্সটো যেনেকৈ 5 বুলি লিখা থাকে সেই 5 টকীয়া যোনটো মানে কয়েন্সটো যিটো মুদ্ৰাৰে তৈয়াৰী যোনটো ধাতুৰে তৈয়াৰী সেই ধাতুটোৰ দাম কিন্তু 5 টকাতকৈ কম তো সেইটো হৈছে কি প্ৰতীক মুদ্ৰা নেক্সট পইণ্ট চেক মুদ্ৰা প্ৰকৃততে চেক মুদ্ৰা নহয় মুদ্ৰা পৰিশোধৰ এটা আদেশহে মাথোন চেক একোখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে উদাহৰণস্বৰূপে তুমি কিতাপ এখন ক্ৰয় কৰিছা কিতাপখনৰ দাম 200 টকা 200 টকাৰ চেক এখন লিখি তুমি দোকানীক দিলে দোকানীয়ে হেয়া গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে যদিহে নকৰে দোকানীজনক তুমি কাঠগড়ালৈ নিব নোৱাৰিবা কাৰণ চেকখন বিহিত মুদ্ৰা নহয় ইয়াক ধনাদেশ বা নিকট মুদ্ৰা বুলি ক'ব পাৰি সো চেকটো কিন্তু একচুৱেলি মুদ্ৰা নহয় বুলি কোৱা হয় কাৰণ চেক এনেকুৱা এটা বস্তু মই কালিও তোমালোকক ভিডিঅ'ত কৈছোঁ যে চেক বস্তুটো কি সাপোজ এটা কাগজৰ টুকুৰা ঠিক আছে সো মই যদি কাৰোবাক যদি মই কিবা পইচা উঠাব দি আছোঁ বা মই যদি কিবা পইচা উঠাবলৈ যাওঁ বেংকৰ পৰা তেনে মই চেকৰ সাহায্যৰে কি কৰিব পাৰিম পইচাটো উঠাব পাৰিম ইয়াত যেনেকৈ এটা ধুনীয়া উদাহৰণ দিছে সাপোজ তোমালোকে এটা দোকানত গৈছা 200 টকাৰ বা 500 টকাৰে এটা বস্তু এটা কিনিছা এটা যদি 500 টকাৰ তুমি এটা চেক যদি কাটি দিয়া দোকানীজনে ক'বই পাৰে যে নাই মই সেইটো চেকটো নলওঁ বিকজ চেকটো লৈ পেলাই তেওঁ বেংকত যাব লাগিব বেংকৰ পৰা পিছতহে তেওঁ সেই পইচাটো উইথড্ৰ কৰিব পাৰিব সো হেতু তেওঁ যদি হেতু যদি মান্তি নহয় তুমি কিন্তু তেওঁ কোনো ধৰণৰ মানে হাৰাশাস্তি দিব নোৱাৰিবা ঠিক আছে আৰু বা তেওঁক ফোৰ্সও কৰিব নোৱাৰিবা যে আপুনি এইটো ল'বই লাগিব বা কিবা সো চেক আমি বিশেষকৈ তোমালোকেও জানা আমি বিশেষকৈ চেক কেতিয়া ইউজ কৰোঁ যদি আমাৰ হিউজ এমাউণ্ট যদি আমাৰ উঠাব লগা হয় তেতিয়াহে আমি চেকটো ইউজ কৰোঁ নেক্সট মুদ্ৰাটো হৈছে মান মুদ্ৰা হ'ল দেশখনৰ মুদ্ৰাৰ এটা একক এই এককৰ সৈতে বাকীবোৰৰ এককৰ মূল্য সম্পৰ্কিত ভাৰতবৰ্ষৰ মান মুদ্ৰা হ'ল টকাটো 1 পইচা হ'ব টকাটোৰ 100 ভাগৰ এভাগ তো সেইটো হৈছে মান মুদ্ৰা হৈছে মুদ্ৰাৰ এটা একক বুলিহে কৈছে নেক্সট পইণ্ট তপত মুদ্ৰা গভীৰ অৰ্থনৈতিক সংকটৰ গৰাহত পৰা দেশ এখনৰ মুদ্ৰাৰ মূল্যলৈ যেতিয়া জল্পনা কল্পনাৰ অন্ত নাথাকে তেতিয়া দেশখনৰ পৰা মূলধনৰ বহিৰ্গমন হয় মূলধনৰ বহিৰ্গমনে তপত মুদ্ৰাৰ সৃষ্টি কৰে সাপোজ এটা দেশৰ যদি অৰ্থনৈতিক সংকট আহিবই পাৰে ন এটা ইকনমিক্যালি এটা যিকোনো সবৰে মানুহৰ যদি লাইফত যদি আহে এটা দেশতো আহিবই পাৰে সো তেটো টাইমত যদি পৰা দেশৰ এখন মুদ্ৰাৰ মূল্যলৈ যেতিয়া জল্পনা কল্পনা অন্ত নাথাকে সেই মুদ্ৰাটোকে কি বুলি কোৱা হয় সেই বহিৰ্গমনটোকে কি কোৱা হয় তপত মুদ্ৰা বুলি কোৱা হয় 12 নম্বৰ পইণ্ট সংকুচিত মুদ্ৰা কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ জৰিয়তে সংকুচিত মুদ্ৰাৰ সৃষ্টি হয় উদাহৰণস্বৰূপে ভাৰতীয় ৰিজাৰ্ভ বেংকে সুদৰ হাৰ বৃদ্ধি কৰিলে সদস্য বেংকসমূহে কম পৰিমাণ ঋণ ল'ব ফলস্বৰূপে সদস্য বেংকসমূহেও সুদৰ হাৰ বৃদ্ধি কৰিব যাৰ ফলস্বৰূপে ঋণ লওঁতাই কম পৰিমাণে সদস্য বেংকসমূহৰ পৰা ঋণ ল'ব ইয়াৰ ফলস্বৰূপে মুদ্ৰাৰ যোগান কমি যাব এইদৰে সংকুচিত মুদ্ৰাৰ সৃষ্টি হ'ব যে কি হৈছে সাপোজ যে তোমাৰ কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ জৰিয়তে সংকুচিত মুদ্ৰাৰ সৃষ্টি হৈছে কেন্দ্ৰীয় বেংক মানে কি চেন্ট্ৰেল বেংক বুলি ক'লে আমি জানো কি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ঠিক আছে ৰিজাৰ্ভ বেংকে যদি এতিয়া কি কৰে যে তেওঁলোকে যদি বেংক সুদৰ হাৰটো যদি বৃদ্ধি কৰিলে সদস্য বেংকসমূহে কম পৰিমাণ ঋণ ল'ব ঠিক আছে সো সেইবিলাক কমি যাব তেওঁ যদি মানে সুদৰ হাৰটো বঢ়াই দিয়ে আৰু তেওঁলোকে যদি সুদৰ হাৰটো আকৌ যদি বঢ়াই দিয়ে তেনেহ'লে মানুহেওতো সেইটো ডিষ্টেঞ্চটো মেইনটেইন কৰিব তো সেইটো হৈছে কি সংকুচিত মুদ্ৰা 13 নম্বৰ পইণ্ট সুলভ মুদ্ৰা কেন্দ্ৰীয় বেংকে সুদৰ হাৰ হ্ৰাস কৰিলে ঋণ লওঁতাই অধিক ঋণ ল'ব আৰু মুদ্ৰাৰ যোগান বৃদ্ধি হ'ব এইদৰে সুলভ মুদ্ৰাৰ সৃষ্টি হ'ব যে কেন্দ্ৰীয় বেংকে যদি সুদৰ হাৰটো যদি হ্ৰাস কৰি দিয়ে যদি কমাই দিয়ে
তেতিয়া কি হ'ব ঋণ লওঁতাই অধিক ঋণ ল'ব অবভিয়াছলি যদি সুদৰ হাৰটো যদি আমি কম পাওঁ তো অবভিয়াছলি আমি এমাউণ্টটো বেছি ল'মেই আগত যেনেকৈ কৈছে যদি সুদৰ হাৰটো যদি বঢ়াই দিয়ে তো আমাৰ ঋণটো কি ল'ম আমি কমকৈ ল'ম টকাটো কমকৈ ল'ম কাৰণ কি আমাৰ সুদটো বেছিকৈ দিব লগা হৈছে আৰু যদি আমাৰ যদি সুদটোই যদি কমাই দিয়ে সুদৰ যোনটো পাৰ্চেণ্টেজটো থাকে সেইটোই যদি কমাই দিয়ে সো অবভিয়াছলি আমি ঋণটো অকণমান বেছিকৈ ল'ম সো সেইটোৱে হৈছে কি সুলভ মুদ্ৰা দেন আছে 14 নম্বৰ কলা মুদ্ৰা কলা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ হ'ল অৰ্থনৈতিক অপৰাধ যেনে আয়কৰ ফাঁকি দিয়াটো অৰ্থনৈতিক অপৰাধ এই অপৰাধ কলা মুদ্ৰাৰ সৃষ্টি কৰিব ধৰি লোৱা হ'ল যে সকলোবোৰ ৰেহাই পোৱাৰ পিছত এজন ব্যক্তিয়ে চৰকাৰক 5 লাখ টকা আয়কৰ দিব লাগে কিন্তু আয়কৰৰ বিবৃতি ব্যক্তিগৰাকীয়ে এইদৰে তৈয়াৰ কৰিলে যে ব্যক্তিজনে 1 লাখ টকা দিলেই হ'ল এতিয়া 4 লাখ টকা চৰকাৰৰ ঘৰলৈ যাব লাগিছিল যদিও নগ'ল এই 4 লাখ টকা হ'ব কলা টকা বা হিচাপবিহীন টকা সো অবভিয়াছলি ব্ল্যাক মানি কলা টকা মিন্স ব্ল্যাক মানি আমি ব্ল্যাক মানি কোনটো হয় এটা ব্ল্যাক মানি বুলি ক'লে তাৰ মানে কাগজৰ যোনটো পইচা থাকে সেইটো আৰু কুলাটো নহয় কিন্তু ব্ল্যাক মানিটো হৈছে যে আমি যদি আমাৰ ট্যাক্স আমিতো সবেই ন আমি কিবা নহয় কিবা এটা সৰু পৰা ডাঙৰ বস্তু যদি আমি এটা কিনিব যাওঁ বা এটা কৰিব যে আমি গোটেইখিনি বস্তু কি কৰিব লাগে গভৰ্নমেণ্টক ট্যাক্স দিব লাগে সো সাপোজ আমি এটা বিজনেছ কৰি আছো তাত এটা কি হয় ইয়াৰলি এটা ট্যাক্স এটা আমি কি কৰি গভৰ্নমেণ্টক মানে দিব লাগে সো যেতিয়া দিয়াৰ টাইমত সাপোজ মোৰ দিব লগা আছে ইয়াত যেনেকৈ এক্সাম্পলটো দিছে 5 লাখ টকা যে মোৰ এই বছৰৰ ইমতে মই 5 লাখ টকা মানে ট্যাক্সটো মই গভৰ্নমেণ্টক দিম বাট মই কিবা কৰি পেলাই মানে উল্টা পুল্টা কিবা এটা হিচাপ কৰি পেলাই মই দেখাই দিলোঁ যে নাই মোৰ অকল 1 লাখ টকাহে দিব লাগিব সো অবভিয়াছলি য'ত 5 লাখ আৰু 1 লাখ ডিফাৰেঞ্চ থাকি গ'ল ন ইয়াৰ মাজত কি 4 লাখ টকা মই যেনেকৈ থৈ দিলোঁ গভৰ্নমেণ্টৰ পৰা মই সেইটো ফাঁকি মাৰি পেলাই থৈ দিলোঁ সেই 4 লাখ টকাটো হ'ব কি ব্ল্যাক মানি সেইটো হৈছে ক'লা মুদ্ৰা লাষ্ট পইণ্ট উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা দেশ এখনত যোগান ধৰা মুদ্ৰা যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই অংশটোৱে হ'ল উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা এই মুদ্ৰা নিয়ন্ত্ৰণৰ জৰিয়তে কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগান কম বেছি কৰিব পাৰে যে কৈছে কি যে দেশ এখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে কেন্দ্ৰীয় বেংকে মানে কেন্দ্ৰীয় বেংক কি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমি জানোই যে তেওঁলোকে যদি প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰা অংশটোৱে হৈছে কি উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা ঠিক আছে আৰু কি কৈছে ইয়াত মুদ্ৰাৰ যোগান কম বেছি কৰিব পাৰে আৰু কি কৈছে কেন্দ্ৰীয় বেংকে কি কৰিব পাৰে মুদ্ৰাৰ যোনটো যোগান যোনটো আছে সেইটো কম বা বেছি তেওঁলোকে কৰিব পাৰে যেহেতু তেওঁলোকে এটা কি গভৰ্নমেণ্ট চেন্ট্ৰেল বেংক ঠিক আছে সো আজি মোৰ টপিকটোত এই মুদ্ৰাৰ শ্ৰেণী বিভাজনটোই ডিসকাস কৰিলোঁ সো আশা কৰিছোঁ তোমালোকে ভালকৈ বুজি পাইছা আৰু যদি তথাপি তোমালোকৰ কিবা যদি প্ৰবলেমছ থাকে প্লিজ মোক কমেণ্টত জনাবা আৰু তোমালোকে এনেকৈ আমাক সাপোৰ্ট কৰি থাকিবা থ্যাংক ইউ সো মাচ তোমালোকৰ সাপোৰ্টবিলাক পাই পেলাই বহুত ভাল লাগি আছে আমি বহুত এনকাৰেজ হৈ আছোঁ আৰু এনেকৈ নতুন ভিডিঅ'ছবিলাক আহি থাকিব সো প্লিজ ডু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৱাৰ ভিডিঅ' এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল বিকজ মই বিশ্বাস কৰোঁ আজি শিক্ষা আমাৰ ভৱিষ্যত থ্যাংক ইউ সো মাচ নমস্কাৰ